শিৱসাগৰত সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। অসমত বসবাস কৰা কৈৱৰ্তসকলক পূৰ্ণ স্বায়ত্ব শাসন প্ৰদান কৰাৰ লগতে আন 14টা দাবীত সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে সোমবাৰে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কৈৱৰ্তসকলক স্বায়ত্ব শাসন প্ৰদান কৰা অসমৰ প্ৰতিখন জিলাত থকা মীনমহল আৰু মাছৰ বজাৰসমূহ কৈৱৰ্ত লোকসকলৰ বাবে সংৰক্ষণ কৰা, কৈৱৰ্ত লোকসকলৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত অনুসন্ধান সমিতি গঠন কৰা, বানপানী গৰাখহনীয়াই গৃহহীন কৰা লোকসকলক তৎকালীনভাৱে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, কৈৱৰ্ত জনগোষ্ঠীৰ বুৰঞ্জী প্ৰস্তুত কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা 1 কোটি টকাৰ ৰাজ সাহায্য প্ৰদান কৰাকে ধৰি প্ৰায় 15টা দাবীত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ যথেষ্ট সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে। পোনপ্ৰথমে আমি সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সংগ্ৰামী মজিয়াৰ তৰফৰ পৰা আপোনালোকৰ সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি 2011 চনৰ 27 নৱেম্বৰ তাৰিখে সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন জন্মগ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰাই আমাৰ মূল দাবী আছিল যে কৈৱৰ্ত জনগোষ্ঠীটোক স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে। বিগত কেইবাবাৰো আমি এনেধৰণৰ কাৰ্যসূচী কৰিছিলোঁ, চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। তাৰ পৰিপ্ৰেক্ষিতত 2023 বৰ্ষৰ পৰা আমি এলানি সমগ্ৰ অসমতে স্বায়ত্ব শাসনৰ দাবীত এলানি কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমি শিৱসাগৰ জিলাত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ শুভাকাংক্ষীসকলৰ সহযোগত আৰু শিৱসাগৰ জিলাৰ ৰাইজৰ সহযোগত আমি এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আচল কথাটো হ'ল যে অসম চৰকাৰখনে বিগত সময়ছোৱাত বিভিন্ন জাতি জনগোষ্ঠী উন্নয়নৰ কাৰণে তেখেতসকলে যিধৰণে পদক্ষেপ গ্ৰহণ কৰিছে ঠিক তেনেধৰণে কিন্তু আমাৰ এই সৰ্বদিশত অৱহেলিত হৈ থকা কৈৱৰ্ত জনগোষ্ঠীটো আজি তাৰিখত তেখেতসকলক কোনো ধৰণৰ উন্নয়ন কৰা দেখা পোৱা যোৱা নাই। কিন্তু বিগত সময়ছোৱাত তেখেতসকলে আমাক আশ্বাস প্ৰদান কৰিছিল যে তেখেতসকলৰ চৰকাৰ আহিলে আমাক জাতিটোক উন্নয়ন কৰিব। কিন্তু আজি তাৰিখত আমি তেখেতসকলৰ চৰকাৰ হোৱা কেইবাবছৰো অতিক্ৰম কৰিলে, কিন্তু আজি তাৰিখত তেখেতসকলে আমাৰ এই দাবীসমূহ বা আমাৰ যি আমি তেখেতসকলে আবেদন জনাইছোঁ, এই আবেদনসমূহত তেখেতসকলে গুৰুত্ব প্ৰদান কৰা নাই। এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় সমিতিয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু যে যদিহে তেখেতসকলে আমাৰ এই দাবীসমূহ অতি শীঘ্ৰে পালন নকৰে, তেনেহ'লে অনাগত সময়ত আমি সমগ্ৰ অসমতে এক ভয়ংকৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যদিহে তেখেতসকলে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে, তেনেহ'লে আমি যন্তৰ মন্ত্ৰত এলানি কাৰ্যসূচী ঘোষণা কৰি ৰাখিছোঁ। আমাৰ সাধাৰণতে আমাৰ 15টা দাবী আমি লৈ লৈছোঁ। আপোনালোকক আমি প্ৰেছ লিষ্টটো দি দিম। এই 15টাৰ ভিতৰত মুখ্য দাবীটো হৈছে কৈৱৰ্ত জনগোষ্ঠীৰ স্বায়ত্ব শাসন প্ৰদান কৰিব লাগে আৰু তাৰ দ্বিতীয়টো দাবী হৈছে যে আমাৰ কৈৱৰ্ত জনগোষ্ঠীসকলৰ আটাইতকৈ মাছৰ লগত জীৱিকাৰ মূল আৰ্হি হৈছে জীৱিকা মাছ। এই যিসমূহ বিল আছে, বিলসমূহ ইতিমধ্যে আমাৰ যি কৈৱৰ্ত জনগোষ্ঠীৰ হাতৰ পৰা ওলাই গৈছে, এইসমূহ চৰকাৰে সংৰক্ষণ ব্যৱস্থা কৰিব লাগে। আমি আই খতিৰ নামৰ সাংস্কৃতিক প্ৰকল্প প্ৰতিখন জিলাতে এটা সাংস্কৃতিক প্ৰকল্পৰ কেন্দ্ৰ গঠন কৰিবৰ কাৰণে তেখেতসকলক আমি দাবী জনাইছোঁ আৰু আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশত কিছু অসুবিধা আছে। শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমাৰ দাবী আমি উল্লেখ কৰিছোঁ। এই সমগ্ৰ 15টা দাবী আমি উল্লেখ কৰিছোঁ। এই দাবীসমূহ চৰকাৰে অতি শীঘ্ৰে পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। শিৱসাগৰৰ পৰা চৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।